Hey guys, আশা কৰো সকলো ভালে আছে মোৰ বৰ্তমান ভালে আৰু এটা ভিডিও কেইমাহমান আগৰে মানে আজ এতিয়া মোৰ যেটো 9 মাহ ষ্টাৰ্টিং হ'ব আৰু 8 মান্থৰ একেবাৰে লাষ্টৰ উইকটো চলি আছে আৰু এই হাতমহীয়া খোৱাব দিনা ভিডিও মই মানে ভিডিওটো একেবাৰে শৰ্ট কৰি দিছিলো কিন্তু এতিয়া এনেকৈ এডিট কৰি দিছো অলপ মানে কি হে কৰি ফেলে আৰু মিলাই ফেলে আৰু শৰ্ট ভিডিওৰ কাৰণে মই তৈয়াৰীটো কৰিছিলো কিন্তু ভাবিলো কি ইউটিউবত থৈ দিলে তো থাকি যাব পিছতো চাব পাৰিম আৰু তেনেকৈ গোটেইখিনি ঘৰৰ মানুহ লগ হৈ ব্যৱস্থাটো কৰিলে আৰু চাহৰ ব্যৱস্থা বাকি ভাতৰ ব্যৱস্থাটো আমাৰ মাহতে আনিছে চাহ ভাতৰ সবখিনি মাহতে আনিছে হেনেকৈ সিহঁতৰ ফালৰ পৰাই আৰু যেহেতু আমাৰ নলবাৰীটো চাইডে এনেকুৱা নিয়ম আছে হাতমহীয়া খোৱাব গ'লে সবখিনি নিজৰ ফালৰ পৰা আনিব লাগে মাহতৰ ফালৰ পৰাই সেইকাৰণে বুট হওক ফল ফক্কৰ হওক দৈ চিৰা হওক সবখিনি আমাৰ মাহতৰ ফাল মিঠাই সবখিনি মাহতৰ ফালৰ পৰা আনিছে আৰু যেনেকৈ আমাৰ ইষ্টুকিটুম্বখিনি আহিছে অতিথিখিনি আলহীখিনি তেনেকৈ আৰু সবকে দৈ চিৰা চাহ বুট তেনেকৈ দিয়া হৈছে আৰু আমাক 7 বিধ ফল তেনেকৈ আমাক ল'ব দিয়া হৈছে আৰু এয়া মা আৰু বায়ে বনাইছে পায়স আৰু গোটেই এনেকৈ সবেই লগ লাগি কামবিলাক কৰি আছে আৰু পায়সখিনি ইমান ধুনীয়া টেষ্টি হৈছিল মানে বহুত বেছি সোৱাদ হৈছিল আৰু গাখীৰ দিছে অকল গাখীৰে দিছে বহুত ভালেখিনিও দিছে আৰু গাখীৰ 3-4 লিটাৰ আৰু পানী টুপিও দিয়া নাই তেনেকৈ বনাইছে আৰু এয়া মই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ৰেডি একেবাৰে আৰু আজিৰ দিনটোত অলপমানতো একদম সাজিবই লাগিব ন ভাল লাগে তেনেকৈ আৰু এয়া আলহীখিনি বুট খাই আছে প্ৰসাদ খাই আছে তেনেকৈ আৰু আমাৰ ফালে আলহীও বেছি অহা নাই আৰু বৰ বেছি 15 জন তেনেকৈ আৰু এয়া এও লৈ আছে আমাৰ বাৰ ল'ৰাটোক আৰু এয়া হৈছে আমাৰ বৌ মানে আমাৰ পেহীহঁতৰ বৌ পেহাহঁতৰ আৰু এয়া বা আমি ৰুমত মানে ভিডিঅ' ফটো এইবিলাকে কৰি আছোঁ আৰু তেনেকৈ মই ভাবিছোঁ কি একো ভইচত নকওঁ ভইচ অভাৰে দিম আৰু তেনেকৈ তথাপিও এনেকৈ মিলাই ভিডিঅ'টো বনাইছোঁ আৰু মানে চিন থাকিবৰ কাৰণে বনাইছোঁ একচুৱেলি ভিডিঅ'টো আৰু আশা কৰোঁ আপোনালোকে চাব আৰু এয়া চাওকচোন দুয়োকে ল'ব লগা হৈছে এটা হৈছে মোৰ বাইদেউৰ ল'ৰা সৰুটো আৰু এটা হৈছে ভাগিন মানে মোৰ ননন্দৰ ল'ৰা এনেকৈ আৰু এয়া আঞ্জা ভাত বহুত বেছি টেষ্টি হৈছিল আৰু এয়া দৈ গল্লা বিলাই আছে সবকে এনেকৈ দিছে যেহেতু মাংস খোৱাটো নিয়ম নাই প্ৰথম খানা যেহেতু তেনেকৈ মাংস খোৱা নাই বাৰু মাছ দিছে এনেকৈ 2 পিচ 3 পিচকৈ কিন্তু এনেকৈ ইমানো খাব নোৱাৰি যিমান দিছে আৰু মোক চাওকচোন কেনেকৈ দেখাইছে মানে মোৰ ৰূপ চেঞ্জ হৈ গৈছে একেবাৰে কলা মলা হয় আৰু গল চলত ইমান বেছি স্পট পৰিছে মানে প্ৰেগনেঞ্চিৰ কাৰণে একেবাৰে বহুত বেছি বেয়া দেখা হৈ গৈছে এইটো অকণমান ফিল্টাৰ আছে কাৰণে বগা বগা দেখা হৈছে বাৰু তেনেকৈ আৰু এয়াও এটা খানা মানে তাৰে 2 দিন পিছত আমাৰ জেঠিহঁত আহিল খুৱাব তেজপুৰৰ নাৰেংগীত থাকে তাতে দাদাই ছুটি নাপায় তেনেকৈ ছুটি মিলাই আহিছে আৰু সেয়া বহুতেও যোগাৰ কৰি আছে তাহাঁতেও যাব দিল্লী তাহাঁতৰ ছুটি লৈ আহিছিল তেনেকৈ দিল্লীত থাকে তাহাঁতে আৰু এয়া দাদাৰ বৌৰ মাইনা দুটা মানে কি আমাৰ জেঠীমাহঁতৰ বৌৰ মাইনা দুটা আৰু এয়া ঠিক উৎসৱ সি মানে মামাতে গৈছে তাৰে ভিদিনা মামাক থাকি গৈছিল বায়ে মোক ভিডিঅ'টো দি খেদিছিল আৰু এয়া নাস্তা লৈ পূৰা একদম দৰ্জাটো কৰি আছে তাৰে 4 দিন পিছত আৰু বাহঁতে খুৱাব আহিল মানে এইকেইদিন খানা একেবাৰে খাব মন নোযোৱা হৈছে কিন্তু আইটেমবিলাক সকলোৰে বেলেগ বেলেগ তথাপিও এনেকৈ আৰু এয়া বাৰ ননন আৰু বা তাহাঁতে দুয়ো পাকঘৰত কিবাকিবি অলপমান আগবাঢ়াইছে আৰু তেনেকৈ আৰু পায়স চায়স তাহাঁতে ঘৰতে বনাই লৈ আহিছে আৰু তেতিয়াতো পুৰা ঠাণ্ডা আছিল এইখিনি চুৱেটাৰ পিন্ধিব লগা হৈ গৈছিল আৰু এতিয়া বাৰু গৰমে পৰিল যিহেতু এতিয়া মাৰ্চৰ একেবাৰে লাষ্টৰ ছিজন চলি আছে আৰু এই হাঁহৰ মাংস পঠাৰ মাংস ব্ৰইলাৰ মাছ কণী জহা চাউল তেনেকৈ একদম হেভি খানা আৰু পূৰা বাহঁতৰ ফালৰ আৰু সৰু বাবুটো চাওকচোন পূৰা কামত ব্যস্ত ই মানে পূৰা অবাকৰ লগত এইবিলাক কৰি থাকে যে ঘৰতো মানে একদম সি এইবিলাক কৰাত ব্যস্ত আৰু এয়া ভিনদেউৰ লগৰ ল'ৰাটো দিও মিলি বনাইছে তেনেকৈ ভিনদেউৱে হাঁহৰ মাংস বনাই আছে মানে এইবিলাক বনাই কৰাই ভাল পায় আৰু ঘৰতো কেতিয়াবা বনাই আৰু ভাল কিবা তেনেকৈ পাৰ্টি চাৰ্টি থাকিলে আৰু সোৱাদো হয় বাৰু নোহোৱাটো নহয় ভাল হৈছে ভাত আঞ্জা তেনেকৈ
আৰু মই যিখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ মোৰ মিলাকে কৰিছোঁ আৰু যিখিনি পাৰিছোঁ তেনেকৈ আৰু কি দেখাব পাৰিছোঁ নাজানো উল্টা পাল্টাকৈ হ'লেও দেখাইছোঁ আৰু যেনেকৈ মিলাই পেলাই এয়া ছাগলী মাংস নেকি হাঁহৰ মাংস বনাই আছে আৰু তেনেকৈ আৰু বাহঁতে যোগাৰ কৰি দি আছে আৰু তেনেকৈ আৰু প্ৰতিটো খানাই ধুনীয়া হৈছে প্ৰতিটো খানাতে বেলেগ বেলেগ সোৱাদ চবৰে হাতৰ টেষ্ট বেলেগ বেলেগ তেনেকৈ আৰু বহুত বেছি ভাল লগা মুহূৰ্ত এইবিলাক সেইকাৰণে মই এনেকৈ কেপচাৰ কৰি ৰাখিলোঁ আৰু ভিডিঅ'ৰ যোগেদি কেতিয়াবা চাব পাৰিম বা মোৰ বেবীটো ভালে কৰি থাকিলে সিয়াকো দেখাব পাৰিম বা এনেকৈ আৰু এনেকৈ বুজাই দিব পাৰিম আৰু এনেকৈ ভাল লাগে ন এইবিলাক মুহূৰ্ত বহুত বেছিয়ে স্মৰণীয় হৈ থাকে তেনেকৈ আৰু সেয়া চাওক মোৰ মানুহজন আৰু মই চোতালত তেনেকৈ বহি আছিলোঁ আৰু এয়া ভাগিন দুটা আৰু আমাৰ ভাইটি আৰু এয়া লাষ্ট খানা বহুত বেছিয়ে একদম মজা খানা এয়া হৈছে জেঠীমাহঁতৰ ফালৰ খানা নহয় বাহঁতৰ ফালৰ খানা বাহঁতে লাষ্টতে এনেকৈ চোতালতে খালে মানুহ বেছি হোৱাত আৰু মানুহ বহুত বেছি মাতিছিল আমাৰ ফালৰ পৰাই তেনেকৈ প্ৰতিটো খানাত তেনেকৈ ক'বও নোৱাৰি বাৰু আৰু এয়া জেঠীহঁতৰ খানা সেইদিনা ৰাতিয়ে জেঠীহঁত আহিল মানে মাৰ ফালৰ জেঠী শাহুমাৰ ফালৰ শাহুমাৰ বায়েক হয় আৰু তেনেকৈ জেঠীকো লগ পাই ভাল লাগিল ভালে ব্যৱহাৰ পাতি আৰু মৰমীয়াল বহুত বেছি তাৰপিছত এয়া গধূলি আনিলে ৰোল তাৰে দুদিন পিছত আমি গ'লোঁ ডক্তৰৰ তাত আৰু ডক্তৰৰ তাতে এবাৰ পৰা আহি চবখিনি একদম ঠিক ঠাক থকাত আমি ৰেষ্টুৰেণ্টত সোমাই একদম ভাল লগা বস্তু কেইটামান খাই দিলোঁ আৰু এয়া মোক কুৰ্তি দিছিল গিফ্ট মানে অকস্মাত দিছে তেনেকৈ আৰু বহুত বেছি ভাল লাগিছে সেইকাৰণে ফটোটো লগাই দিলোঁ মানে মাহঁতৰ ঘৰত থকা ফটো আৰু তাৰপিছত মই বনাই আছোঁ মানে কি কণী ফ্ৰাই তেনেকৈ কণী ফ্ৰাই দিয়ে ভাত খালোঁ আৰু কিবা কিবি বনাইছিলোঁ তাৰপিছত তাৰে আৰু 5 দিনৰ পিছত আহিল মামাহঁত আহিল মামাহঁতে নিজে খানা পিনা বনালে তেনেকৈ আৰু আমাৰ মামা দুটা মানে কি নিজে খানা বনাই ক'ৰবাত গ'লে তেনেকৈ বহুত বেছি ধুনীয়া বনায় মানে সেইকাৰণে মামীহঁতে যোগাৰ কৰি দিয়ে আৰু মামাহঁতে বনায় তেনেকৈ মামাহঁতে এনেকৈ বনাই মিলাই খোৱালে আৰু ভাল লাগিল আৰু মই এয়া নাইটিয়ে পিন্ধি আছোঁ নাইটি পিন্ধি মানে ভিডিঅ' দিছোঁ মানে উপায় নাই আৰু যেনে এনেকুৱা সময়ততো এনেকৈ মেখেলা চাদৰ ইমান টাইম পিন্ধিব নোৱাৰে বহুত বেছি দিগদাৰ হয় আৰু মামাহঁতৰ খানাটো পূৰা জবৰদস্ত হৈছিল আৰু ধুনীয়া খানা বনাইছে মামাহঁতে বনাইছে মামীহঁতে যোগাৰ কৰি দিছে মাহঁতো আহিছে বাহঁতো আহিছে গোটেইখিনি আমাৰ ফালৰ মানুহ বহুত বেছি ভাল লাগে আৰু বাৰ সৰু টিকলুটো আহিছে ডাঙৰটো আহিছে চাহ পানী খালোঁ দিলোঁ চবকে আৰু এয়া আঞ্জাৰ খালাৰ চকী মজা তেনেকৈ আমি লগ হৈ গোটেইকেইটাই খাই বহুত বেছি ভাল লাগিল এনেকৈ লগ হোৱাই নাযায় জানেনে একেবাৰে লগ বিয়াৰ পিছত ক'তনো তেনেকৈ লগ হোৱা যায় তেনেকৈ সেইবিলাকে পৰ্বতে লগ হোৱা যায় আৰু পায়স মায়ে বনাইছিল মামাহঁতে আনিছে এইবিলাক যোগাৰ চব আৰু মায়ে বনালে মাৰ ভালৰ কাৰণে আৰু এয়া পূৰা বনাই আছে মাংস বহুত বেছি টেষ্টি বনায় আৰু আঞ্জা ভাত ক'ব ধুনীয়া টেষ্টি হৈছিল খাবৰ কাৰণে আৰু এয়া অকণমান চাকিবৰ কাৰণে ডাঙৰ বাবুটোক দিছে মানে বাহঁতৰ বাবুটোক আজি পাপাক দেখাম ৰছা আৰু এয়া ফাইনেল খানা আহি গ'ল পূৰা একদম তেও আৰু মোৰ দুয়োৰে আৰু কালাৰ চাওক আঞ্জাৰ মানে মাংসৰ মজা আৰু মাহঁতে তাতে বাৰাণ্ডাতে খালে ওপৰত আৰু যেনেকৈ নি থকাতকৈ আৰু যাব ওলাত শেষত বাছ ষ্টেণ্ডক লৈ যাব বুলি নেকি তেতিয়াহ'লে আজিলৈ হৈছে সম্পূৰ্ণ ভিডিঅ'টো চাই কমেণ্টত জনাব কেনেকুৱা বোলে আজিলৈ বাই।